হেল্ল' এভৰিৱান। যোৱাকালি 15 ফেব্ৰুৱাৰী তাৰিখে চিটেটৰ ৰিজাল্ট ঘোষণা হ'ল আৰু এতিয়া সকলোৰে মনত প্ৰশ্ন জাগি আছে যে আকৌ ৱেবছাইটটো খুলি দিব নেকি এপ্লাই কৰাৰ কাৰণে। আগতে কেতিয়াও তেনেকুৱা হোৱা নাই যে এইবাৰ খুলি দিয়াৰ পিছত আকৌ দ্বিতীয়বাৰৰ বাবে খুলি দিয়া হৈছে। কাৰণ একবাৰ 2 তাৰিখে বন্ধ হ'ল, তাৰপিছত আকৌ যিসকলৰ গ্ৰেজুৱেশ্যন নাছিল, HSত 50% নাছিল কিন্তু গ্ৰেজুৱেশ্যনত আছিল, তো তেওঁলোকক এপ্লাই কৰিবলৈ সুবিধা দিয়া হ'ল। এতিয়া আকৌ দ্বিতীয়বাৰৰ কাৰণে অকল চিটেটৰ প্ৰাৰ্থীসকলক এপ্লাই কৰাৰ কাৰণে আকৌ যে পৰ্টেল খুলি দিব তেনেকুৱা কোনো নজিৰ আগৰ যিবিলাক নিযুক্তি হৈ গৈছে তাতে কিন্তু আমি দেখিবলৈ পোৱা নাই। গতিকে আপোনালোকে নিশ্চিন্ত থাকক যে নতুন চিটেটখিনি যিখিনিয়ে যোৱাকালি হয়তো এটা ভাল স্ক'ৰ হিচাপে পাছ কৰিলে, ভাল স্ক'ৰ এটা লৈ পাছ কৰিলে, গতিকে তেওঁলোকক লৈ আপোনালোকে ভয় খাব নালাগে। তেওঁলোকে পৰৱৰ্তী যেতিয়া আকৌ নিযুক্তিৰ কাৰণে এপ্লিকেশ্যন হ'ব তেতিয়া এপ্লাই কৰিব পাৰিব। তেওঁলোকৰ কাৰণে আকৌ সময় আছে। গতিকে যিসকলৰ অলৰেডি এপ্লাই কৰিলে তেওঁলোকে আৰু নিশ্চিন্ত থাকক যে নতুন চিটেটখিনিয়ে এতিয়া আকৌ এপ্লাই কৰিব নোৱাৰে।